সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে প্ৰত্যেকটা জাতিয়ে না ৰাজবংশী পাৰ্টি না গৰ্খাই হওক বা আদিবাসী বা চৰণীয়া হওক বড়োই হওক বা মুছলিমেই হওক বা নাটুকি চুত্ৰ ৰাভা গাৰো সকলো জাতি চবে আমাৰ বিপক্ষে জিকাব লাগে বুলি সকলো দল সংগঠনে আমাক সহায় কৰি আছে সহায় কৰি আহিছে আৰু সহায় কৰিব কোনো দল সংগঠন বাদ পৰা নাই আদিবাসীৰ পৰা আৰম্ভ কৰি বড়ো হওক মুছলিম হওক চবে তো সেইটো যদি চাই আমি জিকাটো 100% কৰিব আজিৰ দিনত এতিয়ালৈকে আমি জিকি আছোঁ কোনো কিবা হোৱা নাই বা মানে যিসকল কংগ্ৰেছ আছিলে যিসকল কংগ্ৰেছ ভোটাৰ আছিল এই দৰং ওদালগুৰি এই সমষ্টিৰ বিশেষকৈ BTC বাহিৰৰ যিখিনি কংগ্ৰেছ ভোটাৰ আছে ইহঁতে এনেকুৱা দৃশ্য লৈছিল যে আমি এইবাৰ যদি কংগ্ৰেছক ভোট দিয়ে যিহেতু কংগ্ৰেছে হাৰি আছে এই হাৰি থকা কেণ্ডিডেট বা প্ৰাৰ্থীক আমি নিজৰ মূল্যৱান ভোটটো দি পেলাই আমি নষ্ট কৰিব বিচৰা নাই আমি কংগ্ৰেছী হ'ব পাৰোঁ কিন্তু ভোটটো আমি এইবাৰ BPFক দিম বুলি আমাক জনাই দিছে বহুত কংগ্ৰেছ নেতা কৰ্মীসকলে BTC বাহিৰত বহুত আৰু এইফালে হ'ল বিজেপিৰো দিলীপ শইকীয়াৰ ভাল নোপোৱা মেলা মানুহ আছে তাৰ লিডাৰশ্বিপটো ভাল নোপোৱা দিলীপ শইকীয়াৰ লিডাৰশ্বিপটো ভাল নোপোৱা বহুত কৰ্মী আছে বহুত নেতা আছে ইহঁতেও আমাৰ লগত যোগাযোগ কৰি পেলাই আমি বিজেপি হ'ব হয় দল স্বাস্থ্য কৰি যিহেতু ভোটটো আমি এইবাৰ BPFক দিম তাক হাৰাব লাগে বিজেপিৰ মানুহে কয় বিজেপিৰ কিছুমান নেতা কৰ্মীসকলে কৈছে যে দিলীপ শইকীয়াক হাৰাব লাগে আমি ভাল নাপাওঁ মই বিজেপি হ'ব পাৰে কিন্তু আমি বিজেপিক ভোট দি দিম আমি নাগৰিকে ভোট দিম এনেকুৱা স্পষ্টভাৱে আমাৰ লগত কাম কৰি আছে আৰু এইফালে ইউটিউবটো আপোনালোকে শুনিছে সমষ্টিৰ অন্তৰ্গত বিভিন্ন মানে বিধানসভা সমষ্টি আছে ভৱিষ্যতত যাতে আমি MLA ইলেকশ্যন খেলিব পাৰে পঞ্চায়ত ইলেকশ্যন খেলিব পাৰে শুক্লাই চেৰপাং হিচাপে আমি সেইটোৱেই লাষ্ট আমাৰ BPF দলৰ কেম্পিং বুলি আমি ক'ব পাৰোঁ অহা 26 তাৰিখৰ যিটো নিৰ্বাচন হ'ব তো আমি ৰাইজক বুজাই দিছোঁ যে আমাৰ BPFক কিয় ছাপোৰ্ট কৰিব লাগে আৰু আমাৰ BPFক যিসকল দল সংগঠন বা যিসকল মুৰব্বী বা যিসকল গাঁওবুঢ়াসকল আছে বা যিসকল ইণ্টেলেকচুৱেল বা বুদ্ধিজীৱীসকল আছে ইহঁতে যেনেকৈ আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে বা আগবাঢ়ি আহিছে বিভিন্ন দল সংগঠনে ইহঁতক মই BPF দলৰ হৈ পেলাই মই কংগ্ৰেচুলেশ্যন দিছে যিহেতু ইহঁতে আমাক যেনেকৈ সহায় কৰিছে আমাক কেম্পিং সময়ত বা আমাৰ মিটিঙৰ সময়ত অন্ততঃ আমি সেইবিলাক চাই পেলাই মই 100% জিকিছে বুলি আমি ক'ব পাৰোঁ মুঠতে জিকিছে 100%। তো আপোনালোকে চাওক BTCৰ বাদে বাহিৰতো আমাক এনেকুৱা সোমাবলৈ সুবিধা দিছে মিটিং কৰিবলৈ সুবিধা দিছে সেইবিলাক চাই পেলাই মানে মুঠতে আমি 100% বুলি আমি ক'ব পাৰোঁ। চাওক BTC অঞ্চলত 11.5 লাখ ভোটাৰ আছে 11.5 লাখত আপুনি ধৰক 8 লাখ 8 লাখ ভোটিং হ'ব। ইয়াৰ ভিতৰত BTC অঞ্চলত মেক্সিমাম জাতি জনগোষ্ঠীয়ে আমাক ছাপোৰ্ট কৰিছে 100ত 70-80% আমাক ছাপোৰ্টাৰ আজিৰ দিনত BPF আৰু BTC বাহিৰতো মই এনেকুৱা পাইছোঁ
10.5 লাখ ভোটাৰৰ ভিতৰত 7 লাখমান পলিং হ'ব 10.5 লাখত 7 লাখমান পলিং হ'ব 7 লাখৰ ভিতৰত আমি 2 লাখ পাম আমি 2 লাখৰ ওপৰতো পাব পাৰি মুঠতে কমত 2 লাখ আমি ভোট পাম মুঠতে আমি জিকাটো স্পষ্ট হৈ গ'ল কালি তামোলপুৰৰ মুখ্যমন্ত্ৰী আহিছিল 3 লাখ ভোটত দিলীপ শইকীয়া নাই এইটোতো সবে নিজৰ দলটো জিকিব বুলি সবে কয় কোৱাৰ অধিকাৰ আছে আমি আজি কৈছোঁ প্ৰেক্টিকেল ফিল্ডত থাকি পেলাই আমি গম পাইছোঁ যে BTC বাহিৰত আমি 2 পৰা 3 লাখ আমি ভোট পাম আৰু BTC ভিতৰত আমি 5 পৰা 6 লৈকে ভোট পাম 5 লাখৰ তলত আমি ভোট নাপাই মুঠতে বিৰাট ভাল আমাৰ পজিশ্যনটো যোৱা নিৰ্বাচনৰ আগত প্ৰমোদ বৰাই কৈছিল BTCখনত ছুইজাৰলেণ্ড কৰিব বুলি কিনে আকৌ নিৰ্বাচন আহি পালে কি ক'ব প্ৰমোদ বৰাই কি কৈছে কোৱা নাই ৰাইজে আজি গম পাই আছে না কি ছুইজাৰলেণ্ড কি লেণ্ড কি চাকৰি কি সেল্ফ হেল্প গ্ৰুপ এইবিলাকতো মাৰ খাই আছে না এতিয়া সি প্ৰমোদ বৰাই মাৰ খাই আছে এতিয়া যাহা তা কথা কৈ লৈছে আগত এতিয়া একো কাম কৰা নাই মুঠতে আমি দৰং ওদালগুৰি হিচাপে বিপুল ভোটত জয়ী হ'বলৈ গৈ আছে বাছ সেইটোৱে দেই মুকলি সমৰ্থন দিছে কি ক'ব আপচু মানে ইউপিপিএল মানে আপচু এইটোতো আৰু কি আছে কিন্তু আপচুৱে বিজেপিক ভোট নিদিয়ে আপুনি ক'লে কি হ'ব ওপৰে ক'ব পাৰে আপচু বা ইউপিপিএলৰ যিখিনি বড়ো ভোটাৰ ইহঁতে ভিতৰে নাংগলকে ভোট দিব দৰং ওদালগুৰিৰ ক্ষেত্ৰত এইটো স্পষ্ট যিমানেই নকয় কিয় এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহ জানে এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহ জানে যে আপচুৱে দৰং ওদালগুৰিৰ ক্ষেত্ৰত বিজেপিক ভিতৰে সমৰ্থন দিয়া নাই আপচু বা ইউপিপিএলে মুঠতে নাংগলত ভোট দিব আমি কৈছোঁ না 1 লাখত 2 লাখ এনেকুৱা ডিফাৰেঞ্চ হ'ব বিৰাট ভাল ভোটত জিকিব আমি দুৰ্গা স্যার যেহেতু হীরাহরণের নমিনেশন করতে হয়েছে তেওঁ পাতি লৈছে হীৰাহৰণীয়াৰ কথা মোৰ লগত সুধি কৰিব নালাগে এইবিলাক আইনগতভাৱে কি হয় নহয় মই নাজানো এইবিলাক মুঠতে দুৰ্গা দাস বড়ো ডাঙৰীয়াই দৰং ওদালগুৰিৰ ক্ষেত্ৰত BPF হিচাপে আমি জিকি আছোঁ আৰু কেনেকৈ জিকিব আপোনালোকক আমি কৈছোঁ BTC বাহিৰত 2 পৰা 3 লাখ আমি ভোট পাম BTC ভিতৰত 5 লাখৰ পৰা 6 লাখ আমি ভোট পাম স্যার যেহেতু বাকি লৈছে তেওঁৰ মনোনয়ন কোকৰাঝাৰত দ্বিতীয় জয় নিশ্চিত পায় দৰং ওদালগুৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব সেইটো মই নাজানো এইটো হীৰাচৰণীয়া ব্যক্তিগত কথা ক'ত কি কৰিছে কৰা নাই মই খবৰ লোৱা নাই মুঠতে আমি দলৰ হৈ পেলাই কাম কৰি আছে ইয়াতে ব্যস্ত মই